নমস্কাৰ শিক্ষাগুৰুসকল আজি 13 আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত এছএছএ ঠিকাভিত্তিক শিক্ষকৰ আনকণ্ডিশ্যনেল ৰেগুলাৰাইজেশ্যন এছআৰডিৰ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে যি ৰেগুলাৰাইজেশ্যন কৰা হৈছে তাৰ বৈধতা এলপি স্কুলত হেড টিচাৰ নিযুক্তি আদি বহুকেইটা থিম লৈ পেলাই বহুকেইটা কুৱেশ্যন লৈ পেলাই একেলগে ক্লাব কৰি পেলাই শুনানি হৈছিলে আৰু এই শুনানিত আজি কোৰ্টত বহুকেইজন এডভোকেটে আমাৰ শিক্ষকৰ পক্ষত তেওঁলোকৰ যুক্তি আগবঢ়ায়। মই আপোনালোকক ডিটেইলছত কথাখিনি জনাব চেষ্টা কৰিম। প্ৰথমজন এডভোকেটে যেতিয়া তেখেতৰ যুক্তি আগবঢ়ায় তেখেতে জনায় যে 2012 চনত কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট তেওঁলোকক দিয়া হৈছিলে আৰু তেওঁলোকে যি ৰেগুলাৰ প্ৰপ'জেল চৰকাৰৰ ফালৰ পৰা দিয়া গৈছে এছআৰডিৰ জৰিয়তে ৰেগুলাৰ কৰাৰ প্ৰপ'জেল প্ৰস্তাৱ দিয়া গৈছিলে তেওঁলোকে সেই প্ৰস্তাৱ ডিক্লাইন কৰিছে। তেওঁলোক হৈছে গোচৰটোৰ কেণ্ডিডেট অৰ্থাৎ 2012ত কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট পোৱা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভাৰে যিসকলক ৰেগুলাৰ কৰা গৈছিল সেই ৰেগুলাৰ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে অস্বীকাৰ কৰিছে। তেওঁলোকক হৈছে পক্ষ আৰু সেই পক্ষৰ কথা ৰাখিব গৈ পেলাই তেখেতে জনাইছিল যে কোৰ্টক জনাইছিল যে তেখেতসকলক যোনটো এছআৰডি বেনিফিট দিব গৈ আছে তাত ৰেট্ৰস্পেক্টিভ ইফেক্ট দিব যোৱা নাই অৰ্থাৎ প্ৰস্পেক্টিভ ডেটৰ পৰা বেনিফিট দিয়াৰ কথা কৈছে অৰ্থাৎ যোন ডেটত তেওঁলোকে ৰেগুলাৰ হ'ব তাৰ পৰা তেওঁলোকৰ পে ষ্টাৰ্ট হ'ব সেইটোতে তেওঁলোকৰ আক্ষেপ বা ক্ষোভ আৰু তাৰ পৰা তেওঁলোকে নিৰাময় বিচাৰিছে আৰু তেওঁলোকক প্ৰমোশ্যন হেড টিচাৰ পষ্টলৈ দিয়া হৈ থকা নাই আৰু পেঞ্চনাৰী বেনিফিট তেওঁলোকক দিয়া হোৱা নাই আৰু তেওঁলোকক যোনটো 2012ত এপইণ্টমেণ্ট দিয়া হৈছে তেতিয়া সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছ কনক্ৰিটলি ফ'ল' কৰা হৈছিল বুলি জনাইছে আৰু লামচাম তেওঁলোকক 14,000 টকাত এপইণ্টমেণ্ট দিয়া হৈছিল যদিও 2013 চনত তেওঁলোকক স্কেল পে বেণ্ড গ্ৰেড পে আনকি 7 পে কমিশ্যনৰ বেনিফিটো তেওঁলোকক দিয়া গৈছিলে আৰু তেওঁলোকক ৰেগুলাৰৰ নিচিনা সকলো সুবিধা দিয়া গৈ আছে একচেপ্ট তেওঁলোকক দিয়া যোৱা নাই সেইটো হৈছে যে গভৰ্ণমেণ্টে এটা ৰুল আনিছে যে কোনোবা চাকৰি কৰি থকা অৱস্থাত যদি তেখেতৰ মৃত্যু হয় তেতিয়াহ'লে তেখেতৰ পৰিয়ালবৰ্গই 60 বছৰলৈকে সম্পূৰ্ণ দৰমহা পায়। সেই সুবিধাটো নিদি পেলাই তেওঁলোকক এটা লামচাম চেলেৰী এটা এমাউণ্ট 5 লাখ বুলি উল্লেখ কৰিছে। লামচাম 5 লাখ টকা দিয়া যায় ডেথ বেনিফিট ফুল চেলেৰীটো তেওঁলোকক দিয়া যোৱা নাই আৰু তেওঁলোকক ইনিচিয়েলি এগ্ৰিমেণ্ট কৰিবৰ কাৰণে বাধ্য কৰা গৈছিলে SMCৰ লগত আৰু DLED তেওঁলোকে কমপ্লিট কৰিছে তাৰপিছতো তেওঁলোকক এগ্ৰিমেণ্ট কৰিব দিয়া হৈছিল 5 বছৰলৈকে তেওঁলোকে এগ্ৰিমেণ্টত আছিলে। তেতিয়া জাষ্টিছগৰাকীয়ে কৈছিল যে এগ্ৰিমেণ্ট যদি একচেপ্ট কৰা হৈছে অৰ্থাৎ যেতিয়া 2012ত এগ্ৰিমেণ্ট কৰা গৈছে 11 মাহ পিছত আকৌ এগ্ৰিমেণ্ট কৰোৱা গৈছে ৰিনিউ কৰা গৈছে তেতিয়া আপোনালোকে এগ্ৰিমেণ্ট একচেপ্ট কৰিছিলে আৰু কৰি লৈ পেলাই এতিয়া 14 বছৰৰ পাছত আপোনালোকে কিয় এগ্ৰিমেণ্টটোৰ ওপৰত কুৱেশ্যন উঠাই আছে বা সেই চুক্তি যোনটো আপোনালোকে মানি লৈছিল তাৰ ওপৰত কিয় কুৱেশ্যন উঠাই আছে আৰু ৰাইট টু এডুকেশ্যন এক্টৰ কথা উল্লেখ কৰিছে বা আগৰ হিয়াৰিং যেতিয়া হৈছিল তাতো এইখিনি কথা আহিছিল PABৰ কথা আহিছিলে ৰাইট টু এডুকেশ্যন এক্টত কণ্ট্ৰেকচুৱেলৰ ব্যৱস্থা নাই তেনেধৰণৰ কথা আহিছিলে। তেতিয়া তেওঁ জাষ্টিছগৰাকীয়ে কৈছে যদি ৰাইট টু এডুকেশ্যন এক্টত কণ্ট্ৰেকচুৱেলৰ কথা নাই তেতিয়াহ'লে কণ্ট্ৰেকচুৱেল হিচাপে এপইণ্টমেণ্ট দিয়া যোনটো এডভাৰটাইজমেণ্ট আছে 2012 চনৰ বা 2011 চনৰ সেই এডভাৰটাইজমেণ্টটোৱে ইনভেলিড হৈ যাব বা গোটেই প্ৰচেছটোৱে ইনভেলিড হৈ যাব যদিহে কণ্ট্ৰেকচুৱেলৰ কথা নাই। তেতিয়া তেখেতে এইগৰাকী এডভোকেটে কিছু কেছ ল আনিছিল বা কেছ ল বিভাগ কৈছিলে কিন্তু তাৰ পিছৰ গৰাকী এডভোকেট তাত বহুতকেইজন এডভোকেট আছিলে পিছৰ বহুতকেইটা যিহেতু ৰিপিটিশ্যনে হওক বা ইণ্টাৰলিকুটৰী এপ্লিকেশ্যনে হওক IA হওক বহুতকেইজন এডভোকেটে তাক প্ৰেজেণ্ট কৰি আছিলে। পিছৰ এগৰাকী এডভোকেটে কিন্তু এই প্ৰশ্নটোৰ উত্তৰ সুন্দৰভাৱে দিছে মোৰ বোধেৰে। তাৰপিছত আমি যদি আহোঁ এডভোকেটগৰাকীয়ে জনায় যে ইনিচিয়েল পেড ৰেগুলাৰ কৰিলে 2012, 2014, 15, 2017, 2021ত SSAত এপইণ্টমেণ্ট হৈছিলে আৰু তাৰে 2021 আৰু 2017 যিসকল এপইণ্টেড হয় তেওঁলোকৰ সিমান লোকচান নাই কিন্তু এই 2012 চনৰ যিসকলে ডিক্লাইন কৰি আছে SRD ৰেগুলাৰটো তেওঁলোকৰ কাৰণে বহুত বেছি লোকচান হ'ব এই কথাটো তেখেতে জনাইছিলে এডভোকেটগৰাকীয়ে। তেতিয়াও কিন্তু জাষ্টিছজনে উত্তৰ দিছিলে যে যেনেকৈ আছে তেনেকৈ চলক কণ্ট্ৰেকচুৱেলতে। তেতিয়াও এডভোকেটজনে কিছুমান কেছ ল ৰেফাৰেঞ্চ আনিছিলে যে এই ধৰণৰ কেছ ল মতে কণ্ট্ৰেকচুৱেলত ৰাখিব নোৱাৰে। নেক্সট এডভোকেটগৰাকী তাৰপিছত আহিছিল তেখেত লেডি এডভোকেট এগৰাকী আহিছিলে আৰু তেখেতে কিন্তু সুন্দৰভাৱে উপস্থাপন কৰিছে কথাখিনি। তেখেতে 2020 চনৰ নটিছ এটা কথা উল্লেখ কৰিছে যোনটো নটিছে টিচাৰসকলক বেনিফিট দিছিলে 29,709 টিচাৰক
বেনিফিট দিছিলে বেনিফিটবিলাক কি দিছিলে কণ্টেক্সুৱেল টিচাৰসকলক 60 বছৰলৈকে চাকৰি নিশ্চয়তা দিছিলে মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ সুবিধা দিছিলে সকলো ধৰণৰ লিভবিলাক পাব বুলি সুবিধা দিছিলে এক্সেপ্ট খালি পেঞ্চনাৰী বেনিফিট নাপায় বুলি সুবিধা দিছিলে আৰু প্ৰথম 5 বছৰ এগ্ৰিমেণ্ট কৰিছিল SMCৰ লগত কিন্তু তাৰ পিছৰ পৰা কোনো এগ্ৰিমেণ্ট নোহোৱাকৈ এই টিচাৰসকল কণ্টিনিউটি চলি আছে বা চাকৰিকাল চলি আছে আৰু পুনৰ তেখেতে SRD বিষয়ে কৈছিলে আৰু 13 বছৰ ছাৰ্ভিচ দিয়াৰ পাছত ইনিচিয়েল পেড দৰমহা ল'ব লাগে বুলি অপশ্যন দি পেলাই ৰেগুলাৰ কৰাটো আনকণ্ডিশ্যনেল মানে এটা আনজাষ্টিফাইবল গ্ৰাউণ্ড বুলি তেখেতে উল্লেখ কৰিছিলে আৰু তেখেতে কোৰ্টৰ পৰা বিচাৰিছিলে যে কোনো কণ্ডিশ্যন নোহোৱাকৈ সকলো বেনিফিটৰ সৈতে ৰেগুলাৰাইজ কৰি দিব লাগে তেতিয়া জাষ্টিছগৰাকীয়ে এইকো সুধিছিল যে আপোনালোকে কণ্টেক্সুৱেলক এপইণ্টমেণ্টটোক কিয় একচেপ্ট কৰিছিলে 2012 চনতে ইমান বছৰৰ মূৰত আপোনালোকে তাক আপত্তি কৰি আছে তেতিয়া আৰু লগতে কয় যে কণ্টেক্সুৱেল ইনিচিয়েল এপইণ্টমেণ্টৰ বেকগ্ৰাউণ্ড কি আছিল সেইটো তেখেতে জনাই দিয়ে কিয় একচেপ্ট কৰা গৈছিলে এডভোকেটগৰাকীয়ে জনায় যে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সেই সময়ত নাছিলে আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ DLED BEd থকা কেণ্ডিডেট ছাফিচিয়েণ্ট নাছিল আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ল'বৰ কাৰণে ইনষ্টিটিউট অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজো সিমান নাছিল যাৰ কাৰণে ৰেগুলাৰ এপইণ্টমেণ্ট কৰিবৰ কাৰণে যিহেতু DLED বা BEd থকাটো কম্পালচৰি হয় সেই DLED BEd থকা কেণ্ডিডেট যিহেতু ছাফিচিয়েণ্ট নাই সেইকাৰণে গভৰ্ণমেণ্টে এনেধৰণে এপইণ্টমেণ্ট দিছিলে কণ্টেক্সুৱেল এপইণ্টমেণ্ট দিছিলে আৰু পিছ মুহূৰ্তত গভৰ্ণমেণ্টে যিহেতু এই কেণ্ডিডেটসকলক DLED গভৰ্ণমেণ্টে নিজাববীয়াকৈ কৰাইছিলে KK সন্দিকৰ পৰা 5,000 সামথিং এটা ৰেজিষ্ট্ৰেশ্যন ফিজ লৈ পেলাই গতিকে তেওঁলোক যেতিয়াই তেওঁলোকৰ কণ্টেক্সুৱেল পিৰিয়ডত যেতিয়া তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আচলতে তেওঁলোকে লাভ কৰিলে তেতিয়া তেওঁলোকক ৰেগুলাৰ গভৰ্ণমেণ্টে কৰি দিব লাগিছিলে যোনটো কাম গভৰ্ণমেণ্টে কিন্তু নকৰিলে কিন্তু এই কণ্টেক্সুৱেল এপইণ্টমেণ্টৰ উদ্দেশ্যটো সেইটো আছিল যে 5 বছৰৰ ভিতৰত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন টিচাৰসকলে লাভ কৰিব লাগিব আৰু লাভ কৰাৰ পাছত আচলতে তেওঁলোকক ৰেগুলাৰাইজ কৰি দিব লাগিছিলে যোনটোৰ পৰা গভৰ্ণমেণ্টে জানি শুনি এই কণ্টেক্সুৱেল টিচাৰসকলক বঞ্চিত কৰি আছে আৰু গভৰ্ণমেণ্টে যিহেতু PTR মেইনটেইন কৰিবই লাগিব আৰ্টিকল 21A মতে গতিকে গভৰ্ণমেণ্টে সেই সময়ত যোগ্য প্ৰাৰ্থী নথকাৰ কাৰণে কণ্টেক্সুৱেলৰ এপইণ্টমেণ্ট দিছিল আৰু তাৰ পাছত কিন্তু এই এডহক বেচিছত লোৱা শিক্ষকসকলক গভৰ্ণমেণ্টে তেওঁলোকৰ এই যোনটো ভুল বা যোনটো খেলি মেলিৰ কাৰণে কণ্টেক্সুৱেল দিছে সেইটো শুধৰাই লৈ পেলাই ৰেগুলাৰ কৰিব লাগিছিল বুলি তেখেতে যুক্তি আগবঢ়ায় আৰু তেখেতে সুপ্ৰিম কোৰ্টৰ আৰু এটা ষ্টেটমেণ্টৰ লগতে এড কৰে সেইটো হৈছে যে বহু বছৰৰ ছাৰ্ভিচ লোৱাৰ পাছত আপুনি সেই কণ্টেক্সুৱেল এমপ্লয়ীসকলক কণ্টেক্সুৱেলটো ৰাখি দিব নোৱাৰে তেওঁলোকে যাতে নিয়মীয়াকৈ ছাৰ্ভিচ দি আছে বহু বছৰলৈ গতিকে তেওঁলোকক নিয়মীয়া অৰ্থাৎ ৰেগুলাৰাইজ কৰিবই লাগে আৰু তেখেতে এক্সাম্পলো দিয়ে মণিপুৰ ছিকিম হিমাচল প্ৰদেশৰ নিচিনা কিছু ৰাজ্যই ইতিমধ্যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কণ্টেক্সুৱেল শিক্ষকসকলক ৰেগুলাৰাইজ কৰিছে আৰু তেখেতে কিছুমান কেছ ল' চাইট কৰে যিকেইটা কেছ ল' ৰেফাৰেঞ্চত মানে কণ্টেক্সুৱেলসকলক ৰেগুলাৰ কৰিব লাগে তাতে উমা দেৱী কেছটোৰ বিষয়েও কয় আৰু উমা দেৱী কেছটো এটা মানে বেঞ্চমাৰ্ক কেছ হয় বহুত প্ৰয়োজনীয় কেছ হয় যোনটো কেছে কণ্টেক্সুৱেল আৰু ৰেগুলাৰ এপইণ্টমেণ্টৰ কথা বেলেগ গোচৰবিলাকত ৰেফাৰেঞ্চত অনা হয় গতিকে সেইটো কেছৰ বিষয়ে আপোনালোকে নাজানে তেন্তে মোৰ চেনেলটোতে আপোনালোকে সেই উমা দেৱী কেছটোৰ ডিটেইলছ এটা ভিডিঅ' আছে সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব উমা দেৱী কেছত কণ্টেক্সুৱেলৰ সপক্ষে কিদৰে সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি থৈছে আৰু এই লেডি এডভোকেটগৰাকীয়ে এগ্ৰিমেণ্ট কিয় কৰিলে 2012 চনত যদি এগ্ৰিমেণ্টটো ঠিক নহয় সেই কথাটোৰ উত্তৰো দিয়ে যে ল অফ কণ্ট্ৰেক্ট আনৰিজনেবল হৈ যাব যদিহে সেই কণ্ট্ৰেক্টটো বিটুইন পাৰ্টিজ এনেকুৱা পাৰ্টিৰ মাজত হয় যোনকেইটা পাৰ্টি ইকুৱেল নহয় অৰ্থাৎ এজন ধনী ব্যক্তিৰ লগত এজন দুখীয়া ব্যক্তিৰ মাজত যদি চুক্তি হয় এজন শক্তিশালী ব্যক্তি আৰু এজন দুৰ্বল ব্যক্তিৰ মাজত যদি চুক্তি হয় আৰু তাত যদি দুখীয়া ব্যক্তিগৰাকী বা দুৰ্বল ব্যক্তিগৰাকী ভুক্তভোগী হয় তেতিয়াহ'লে সেই চুক্তিটো ৰিজনেবল নহয় বা ৰিজনেবল বুলি গণ্য কৰা নাযাব কাৰণ ইয়াত আনফেয়াৰ আৰু আনৰিজনেবল ক্লজ শক্তিশালী পক্ষই ভৰাই দিব পাৰে আৰু যিহেতু দুৰ্বল পক্ষটো তাত বাৰ্গেনিং কৰিব পৰা ক্ষমতা তেওঁৰ নাথাকে দাম দৰ কৰিব পৰা ক্ষমতা নাথাকে যুক্তিতৰ্ক আগবঢ়াব পৰা ক্ষমতা নাথাকে তেওঁ দুৰ্বল হৈ থাকে গতিকে তেখেতে সেই ৰিজনেবল বা আনফেয়াৰ ক্লজকেইটা মানি লৈ পেলাই কণ্ট্ৰেক্টত চহী কৰাৰ কাৰণে তেখেত তাত লাইবল হৈ থাকিব নালাগে এইটো কোৰ্টৰ দায়িত্ব কনষ্টিটিউশ্যনৰ দায়িত্ব যে তেখেতৰ প্ৰতি জাষ্টিছ কৰিব লাগে
আৰু তেওঁ কিছুমান কেছ ল ৰেফাৰেঞ্চ আনে য'ত এনেধৰণৰ কথাও আহিছিলে যে ষ্টেট গভৰ্ণমেণ্টে কণ্ট্ৰেক্টচুৱেলক ৰেগুলাৰ কৰিব নোৱাৰে কাৰণ ৰেগুলাৰ কৰাৰ লগে লগে খৰচা বাঢ়ি যাব চ' তেওঁলোকৰ টকাৰ অভাৱ আছে টকাৰ অভাৱৰ কাৰণে ৰেগুলাৰ কৰিব নোৱাৰে বা পে' দিব নোৱাৰে তেনেধৰণৰ কথা কিন্তু এটা ষ্টেটৰ ফালৰ পৰা তেনেধৰণৰ এনচাৰ জাষ্টিফাইবল নহয় বুলি তেখেতে কয় মানে যোনটো আমাৰ 15,000 20,000 টকা কণ্ট্ৰেক্টচুৱেলক ৰেগুলাৰ কৰোঁতে তেখেতসকলে সেই টকাৰ পৰা বঞ্চিত হৈ আছে বা দৰমহা কমি গৈ আছে সেইটো পইচা বচাবৰ কাৰণে তেনেকুৱা কৰাটো ষ্টেটৰ কাৰণে সঠিক নহয় বা সঠিক হ'ব নোৱাৰে বুলিও তেখেতে যুক্তি প্ৰদৰ্শন কৰে আৰু তাৰ লগতো কিছুমান কেছ ল তেওঁলোকে তেখেতে চাইট কৰে বা উপস্থাপন কৰে তাৰ পাছত আৰু এগৰাকী অধিবক্তাই অইন পক্ষক আমাৰ পিটিশ্যনাৰ মানে তেওঁলোকৰ হৈ পেলাই যুক্তি প্ৰদৰ্শন কৰে আৰু তেখেতে স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 1980 ঘৰৰ এটা এক্টৰ ৰেফাৰেঞ্চ দিয়ে আৰু যোনটো এক্টে 3 বছৰ কণ্টিনিউৱাছলি চাকৰি কৰিলে ৰেগুলাৰ হ'ব লাগে বুলি তাতে আছে বুলি জনায় আৰু নহ'লে স্কুলৰ যদি ৰেগুলাৰ এপইণ্টমেণ্ট নহয়গৈ তেতিয়াহ'লে স্কুলৰ ৰিকগনাইজেশ্যনেই উইথড্ৰ হৈ যাব বুলি তাত সেই এখন উল্লেখ থাকে বুলি তেখেতে জনায় আৰু ইয়াত তেতিয়া জাষ্টিছজনে কয় যে এই যোনটো আপুনি এক্টৰ কথা কৈ আছে এইটো জানো আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কাৰণ আপোনালোকতো গভৰ্ণমেণ্ট ছাৰ্ভিচত নাই আপোনালোকে ৰেগুলাৰ হ'বহে বিচাৰি আছে তেওঁৰ সেই যুক্তিটো খণ্ডন কৰে জাষ্টিছগৰাকীয়ে আৰু নেক্সট এডভোকেটে জাষ্টিছ কুৰেশ্বীৰ কথা ক'ব বিচাৰে আৰু জাষ্টিছগৰাকী যোনে আমাৰ ইয়াত প্ৰিচাইড কৰি আছিলে বহি আছিলে তেখেতে কয় যে এই অলৰেডি জাষ্টিছ কুৰেশ্বীৰ যোনটো কেছ ল আছে বা যিখিনি কথা আছে এই কথাখিনি অলৰেডি নোট কৰা গৈছে গতিকে সেইখিনি কথা কোৰ্টৰ দৃষ্টিগোচৰ হৈ আছে তাৰ কথা আকৌ নতুনকৈ শুনিবলগীয়া নাই আৰু তাৰপিছত আৰু এগৰাকী এডভোকেটে আহি পেলাই এটা পইণ্টেই কয় বাকীখিনি আগৰ কথাখিনিৰ লগত ঠিকে আছে বুলি কয় সেইটোৱে কয় যে ষ্টেটে কণ্ট্ৰেক্টচুৱেল হৈ থাকিবলৈ কাকো বাধ্য কৰাব নোৱাৰে কাৰণ বহু বছৰ ধৰি কণ্ট্ৰেক্টচুৱেল হৈ আছে এওঁলোকক আৰু 60 বছৰলৈকে কণ্ট্ৰেক্টচুৱেল হৈ থাকিবৰ কাৰণে বাধ্য কৰাব নোৱাৰে তেওঁলোকক ৰেগুলাৰ কৰিব লাগে আৰু PABৰ যি ৰিকমেণ্ডেশ্যন আছে এই ক্ষেত্ৰত সেইখিনি বিষয়েও কোৰ্টক অৱগত কৰে PABৰ বিষয়ে আগৰ ডেটত ডিটেইলছত যুক্তিতৰ্ক ইতিমধ্যে হৈছে সেই ভিডিঅ'টো আপোনালোকে চালে সেইখিনি কথা গম পাব আৰু এই গোটেইখিনি কথা হোৱাৰ পিছত আৰু কোনোবা এডভোকেট পিটিশ্যনাৰ ফালৰ পৰা অৰ্থাৎ শিক্ষকৰ ফালৰ পৰা আছে নেকি কথাটো ক্লিয়াৰ হয় কৰে আৰু তেতিয়া কোনো এডভোকেট নাই গতিকে শিক্ষকৰ ফালৰ পৰা যিমান যি ক'বলগীয়া আছিলে তাক আজি এইখিনিতে ফিনিছ কৰা গৈছে আৰু তাৰপিছত আমাৰ চৰকাৰী পক্ষৰ এডভোকেটৰ পাল পৰে আৰু চৰকাৰী পক্ষই গোটেইখিনি কথা নোট কৰিছে বুলি জনায় তেখেতে এই যিসকল এডভোকেটে যিমানখিনি কথা দাঙি ধৰিছিলে কোৰ্টৰ সন্মুখত আৰু তেখেতসকলৰ চৰকাৰী পক্ষ যিখিনি ক্ৰছ কৰিব বা কথাখিনি খণ্ডন কৰিব তাৰ কাৰণে তেখেতে সময় বিচাৰে কোৰ্টৰ পৰা আৰু সেই সময় কোৰ্টে গ্ৰাণ্ট কৰে আৰু গ্ৰাণ্ট কৰি পেলাই নেক্সট ডেট দিয়ে 8 ছেপ্টেম্বৰ তাৰিখে আৰু 8 ছেপ্টেম্বৰ তাৰিখলৈকে যিমানকেইটা গোচৰ আছে গোটেইকেইটা গোচৰতে য'তে যোনটো ইণ্টাৰিম অৰ্ডাৰ ইতিমধ্যে দিয়া আছিলে অন্তৰ্বৰ্তীকালীন আদেশ দিয়া আছিলে সেই আদেশখিনি বলবৎ থাকিব তাৰমানে আমাৰ যি প্ৰধান শিক্ষক নিযুক্তি কথা আছে প্ৰধানকৈ সেই প্ৰধান শিক্ষক নিযুক্তি পুনৰ 8 ছেপ্টেম্বৰলৈকে স্থগিত থাকিব গতিকে আজি এইখিনিয়ে কোৰ্টত হৈছিলে আৰু 8 ছেপ্টেম্বৰ নেক্সট ডেট আছে গতিকে আমি 8 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিব লাগিব এই সংক্ৰান্তত আপোনালোকৰ মতামত কি কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ